নিউজ এজেন্সি স্ক্ৰলৰ এই প্ৰতিবেদনটো চাওক। ভাৰতৰ পাছপৰ্টৰ স্তৰ প্ৰতিটো দিনৰ সৈতে হ্ৰাস পাবলৈ ধৰিছে। আপুনি চাব পাৰে 199খন দেশত বৰ্তমান ভাৰতৰ পাছপৰ্টৰ স্তৰ হৈছে 148। এই সময়তে বিশ্বত পাছপৰ্টৰ বাবে বিভিন্ন মানদণ্ড আছে আৰু ভাৰতৰ পাছপৰ্ট প্ৰতিটো মানদণ্ডত হ্ৰাস হৈ আছে। এইটো গ্লোবেল পাছপৰ্ট হওক বা হেনলিৰ হওক বা অথবা স্ক্ৰলৰ। এই প্ৰতিবেদন দেখুৱাইছে যে 199খন দেশত ভাৰতৰ পাছপৰ্ট 148ত আহিছে। আৰু কিয় নাহিব? এই দেশৰ ভিতৰত ঔৰংগজেবৰ আলোচনা কৰা হয়, এই দেশত অযথা ৱাকফ বিল লৈ আহে আৰু তাৰ ওপৰত আলোচনা কৰা হয়, এই দেশত হিন্দু মুছলিম বিভাজন কৰা হয়। আৰু আটাইতকৈ ডাঙৰ কথা মই আপোনাক জনাব বিচাৰোঁ, ইণ্ডিয়া হেড লেব ই হৈছে ৱাশ্বিংটন ভিত্তিক এটা গ্ৰুপ যিসকলে দীঘলীয়া পৰ্যায়ত অনুসন্ধান কৰিছে ঘৃণামূলক ভাষণসমূহৰ ক্ষেত্ৰত। আৰু যি অনুসন্ধানৰ পৰা বিৰূপ ছবিটো আগত আহিছে সেইটো বহুত শ্বকিং। ইয়াৰ অনুসন্ধান আপোনাৰ স্ক্ৰীণত দেখা পাই আছে। ভাৰতৰ ভিতৰত ঘৃণামূলক ভাষণ দিয়া টপ 10 লোকৰ তালিকাৰ ভিতৰত সকলো ভাৰতীয় জনতা দলৰ নেতা, সকলো ভাৰতীয় জনতা পাৰ্টি দলৰ নেতা। আৰু দুখৰ বিষয় হৈছে যে এই তালিকাত সৰ্বাধিক শীৰ্ষত নাম আহে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। আৰু দ্বিতীয় স্থানত আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু তৃতীয় স্থানত আছে অমিত শ্বাহ। চতুৰ্থ স্থানত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়া আপুনি মোক জনাব, এনেকুৱা এখন দেশ যিখন দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ঘৃণামূলক ভাষণ দিয়ে, সেই দেশৰ পাছপৰ্টৰ মান উন্নত হ'ব নেকি? 2014 চনৰ পিছৰ পৰা অবিৰত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বগুৰু। এটা সম্পূৰ্ণ প্ৰপগেণ্ডা চলাই থাকে যে দেশৰ পাছপৰ্ট এতিয়া মজবুত হৈ উঠিছে। কিন্তু এতিয়া আন্তঃৰাষ্ট্ৰীয় তথ্য অনুসৰি ঠিক ইয়াৰ বিপৰীত। 2014ত আমাৰ পাছপৰ্টৰ যি স্থান আছিল 2025ত আহি 11 বছৰত ধূলিচ্ছাত হৈ যাব ধৰিছে, দাফন হ'ব ধৰিছে। এতিয়া ভাৰতীয় পাছপৰ্টৰ অৱস্থা অধিক বেয়া হৈছে। ইফালে এই বাতৰিটো লক্ষ্য কৰক, প্ৰথমবাৰৰ বাবে টাইম মেগাজিনৰ 100 সৰ্বাধিক প্ৰভাৱশালী লোকৰ তালিকাত এজনো ভাৰতীয়ৰ নাম নাই। না প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, না গৌতম আদানী, না আম্বানী, কোনো মানুহৰ নাম নাই। আৰু যন্ত্ৰণাত নিমখ কেনেদৰে দিয়া হৈছে চাওক। বাংলাদেশৰ কেয়াৰটেকাৰ ৰাষ্ট্ৰপতি মহম্মদ ইউনুছৰ নাম আছে। খবৰটো আপোনাৰ সন্মুখত। টাইম মেগাজিনৰ 100 প্ৰভাৱশালী লোকৰ তালিকাত এজন ভাৰতীয়কো সন্নিৱিষ্ট কৰা হোৱা নাই। 21 বছৰৰ ইতিহাসত এইটো প্ৰথমবাৰৰ বাবে হৈছে। তালিকাত কোনো ভাৰতীয়ৰ ঠাই নাপালে বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছক এই তালিকাত ঠাই দিয়া হৈছে। ডাঙৰ প্ৰশ্ন হৈছে বিশ্বগুৰুকো এই তালিকাত ঠাই দিয়া নাই। কিন্তু এইটো আলোচনা কৰাৰ আগত মই কোৱা উচিত যে পাছপৰ্টক লৈ এই সময়ত কি পৰিস্থিতি আৰু তাৰ সৈতে ভাৰতীয় জনতা পাৰ্টিয়ে কেনেকৈ প্ৰপগেণ্ডা কৰি আছে। আপোনাৰ স্ক্ৰীণত ইণ্ডিয়া হেড লেবৰ এই অনুসন্ধানটো চাওক। এই অনুসন্ধানত আপুনি চাব পাৰিব নম্বৰ 1ত আছে যোগী আদিত্যনাথ। যোগী আদিত্যনাথে 86টা ঘৃণামূলক ভাষণ দিছে, ঘৃণা সংক্ৰান্ত ভাষণ দিছে। দ্বিতীয় নম্বৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, 67টা অৰ্থাৎ 67টা ঘৃণা সংক্ৰান্ত ভাষণ দিছে নৰেন্দ্ৰ মোদীয়ে। নম্বৰ 3ত আছে অমিত শ্বাহ, তেওঁ 58টা ঘৃণা সংক্ৰান্ত ভাষণ দিছে। চতুৰ্থ নম্বৰত আছে অসমৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰী যাক সকলোৱে অসমত মামা বুলি সম্বোধন কৰে, যিয়ে প্ৰায় 36টা ঘৃণা সংক্ৰান্ত ভাষণ দিছে। আৰু তাৰপিছত পি ৰাজা সিং, যিয়ে তেলেংগানাৰ বিধায়ক। আৰু আপুনি জানে এই ব্যক্তিজনে অনবৰতে গালাজ পাৰি থাকে মুছলিমসকলক। আৰু কথা ইয়াতে সীমিত নহয়, পি ৰাজা সিঙৰ ঘৃণাৰ ভাষণ কেৱল তেলেংগানাৰ ভিতৰত সীমিত নহয়। মনত ৰাখিব, ইয়াক মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ আগত লোকসভা নিৰ্বাচনৰ সময়ছোৱাত ৰাজনীতিৰ পথাৰত নমাই দিয়া হৈছিল। ইয়াৰ পৰা এই ব্যক্তিজনে অবিৰত বিষ উলিয়াই আছিল। আৰু ইয়াৰ বিষয়ে ইণ্ডিয়া হেড লেব কোৱা মতে এইজনে প্ৰায় 32টা ঘৃণামূলক ভাষণ দিছিল। যদি মই ভাবো এই ব্যক্তিৰ ঘৃণা ভৰা ভাষণ 100তকৈ বেছি হ'ব। তাৰপিছত নীতেশ ৰাণে আপোনালোকে জানে নাৰায়ণ ৰাণেৰ পুত্ৰ। আৰু এই ব্যক্তিয়ে নিয়মিতভাৱে বিষ উলিয়াই থাকে। এনেকুৱা লাগে যে নীতেশ ৰাণে আৰু টি ৰাজা সিঙৰ মাজত প্ৰতিযোগিতা চলি থাকে, কোনে কিমান ঘৃণামূলক ভাষণ দিব পাৰে। এতিয়া আপোনালোকে ক'ব, যিসকলৰ মুখ উপস্থাপন কৰিছো এতিয়ালৈকে আপোনালোকৰ সন্মুখত এই সকলো বিজেপিৰ মন্ত্ৰী, সাংসদ, বিধায়ক, স্বয়ং প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী। যেতিয়া এইসকলে ঘৃণামূলক ভাষণ দিব তেতিয়া আমাৰ পাছপৰ্ট কেনেকৈ উন্নত হ'ব। তাৰপিছত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, তেওঁ 17টা ঘৃণামূলক ভাষণ দিছে। বিজেপিৰ নেতা দিল্লীৰ অশ্বিনী উপাধ্যায়, তেওঁৰ 14টা ঘৃণামূলক ভাষণ আছে। গিৰিৰাজ সিং, কেন্দ্ৰৰ টেক্সটাইল মন্ত্ৰী, তেওঁৰ 10টা ঘৃণামূলক ভাষণ। আৰু তাৰপিছত নৱনীত ৰাণা, যি বিজেপিৰ নেত্ৰী, প্ৰায় 8টা ঘৃণামূলক ভাষণ দিছে। এনেকৈ দেশৰ পাছপৰ্ট মানদণ্ড উন্নত হ'ব নেকি? কি পৰিসংখ্যা আছে ইয়াক লৈ কিছু সময়ৰ পিছত মই আপোনালোকক জনাই আছো। কিন্তু প্ৰায়ে এনে হয় যে পাছপৰ্টৰ বিষয়ে এটা প্ৰচাৰ চলোৱা হয়, কোৱা হয় যে 2025 চনলৈ পাছপৰ্টৰ স্তৰ 2014 চনৰ তুলনাত হ্ৰাস পাব। নহয়, যদি ভাৰত বিশ্বগুৰু হয়, যদি ভাৰতে 2014 চনৰ পিছত ধুমধাম কৰি আছে, তেন্তে আমাৰ পাছপৰ্ট উন্নত হ'ব লাগে। আপুনি নিশ্চয় এই সময়ছোৱাত ইণ্টাৰনেটত বহুতো ইউটিউবাৰক দেখিছে যে কিউবালৈ গৈছে, চীনলৈ গৈছে আৰু সকলোৱে কৈছে যে ভাৰতীয় পাছপৰ্টৰ স্থিতি, ভাৰতীয় পাছপৰ্টৰ শক্তি নিৰন্তৰ হ্ৰাস পাবলৈ ধৰিছে, হ্ৰাস পাইছে। এতিয়া মই আপোনাৰ সন্মুখত কিছুমান সংখ্যা উপস্থাপন কৰিব বিচাৰোঁ। পাছপৰ্টৰ
বাবে দুটা পৃথক স্কেল আছে, যিটো নিজে এটা অতি আচৰিত পৰিস্থিতি। আপোনাৰ স্ক্ৰীনত যোৱা 10 বছৰত ভাৰতৰ পাছপৰ্টৰ শ্ৰেণীকৰণ হেনলি পাছপৰ্ট ইণ্ডেক্সৰ ওপৰৰ পৰা তললৈ গৈছে। 2014 চনত ভাৰতৰ পাছপৰ্টৰ শ্ৰেণীকৰণ হেনলিৰ মতে 76 আছিল। 2021 চনত এইটো 90 হৈ পৰিছিল, য'ত COVID-19ৰ বাবে ভ্ৰমণত বাধা আছিল। 2023 আৰু 2024 চনত পাছপৰ্ট শ্ৰেণীকৰণ উন্নত কৰি লৈ গৈছে, কিন্তু 2025 চনত আকৌ 85ত আহি পৰিছে। অৰ্থাৎ 2014 চনত পাছপৰ্টৰ শ্ৰেণীকৰণ 76 আছিল, এতিয়া 2025 চনত এই শ্ৰেণীকৰণ 85ত আহি পৰিছে। আৰু আপোনালোকে জানেনে ভাৰতৰ পাছপৰ্টৰ আটাইতকৈ ভাল শ্ৰেণীকৰণ কেতিয়া আছিল? যেতিয়া মনমোহন সিং দেশৰ প্ৰধানমন্ত্ৰী আছিল, সেই সময়ত ভাৰতৰ পাছপৰ্টৰ স্থান আছিল 71 নম্বৰত আছিল। যোৱা 11 বছৰ ধৰি প্ৰধানমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী সকলোৱে বিষ উলিয়াই আছে, ঘৃণামূলক ভাষণ দি মানুহৰ হিৰাই বিষ ভৰাই আছে। ততকৈ ডাঙৰ কথা, মিছা কথাটোক ৰাজনীতিৰ এক মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈ আছে। মই আপোনালোকক গৃহমন্ত্ৰী অমিত শ্বাহৰ আজিৰ পৰা প্ৰায় 6 বছৰ পুৰণি এক ভাষণ শুনাম। এই ভাষণত তেওঁ কি কৈছিল হিন্দীত তলত লিখা আহিব। ইয়াত অমিত শ্বাহ কৈছে যে আমাৰ এজন কৰ্মকৰ্তাই অখিলেশ যাদৱ আৰু মুলায়ম সিং যাদৱৰ বিষয়ে মিছা কথা কৈছে। ক'ব নালাগিছিল, কিন্তু ইয়াৰ ক্ষতি সমাজবাদী দলৰ নিৰ্বাচনত হৈছিল। এই দেশৰ গৃহমন্ত্ৰী সেই সময়ত বিজেপিৰ সভাপতি আছিল। এতিয়া আপুনি মোক জনাওক, এনে পৰিস্থিতিত দেশৰ পাছপৰ্টৰ মৰ্যাদা উন্নত হ'বনে অৱনমি হ'ব? শুনক অমিত শ্বাহে কি কৈছিল। मैंने कहा ना, ऊपर से नीचे से ऊपर मैसेज आएगा, ऊपर से नीचे जाएगा। बरेली से उसने मैसेज डाल दिया। आज अखिलेश यादव ने नेताजी को मतलब मुलायम सिंह को चाटा मारा। अब मारा नहीं, नेताजी और अखिलेश जी 600 किलोमीटर दूर थे, मगर उसने डाल दिया। और सोशल मीडिया की प्रदेश की टीम ने संजय बगैर उसको नीचे भी डाल दिया। सब जगह फैल गया। 10 बजते मेरे फोन पर, मोबाइल पर, फोन भाई साहब मालूम है अखिलेश ने पिताजी को चक्का मार दिया, और जनता में भी एक ऐसा बेटा है जो पिता का नहीं हुआ, हमारा क्या होगा, वगैरह वगैरह वगैरह। महिलाएं भी टूट पड़ी, चल गए। ऐसा करना नहीं चाहिए, मगर उसने एक प्रकार का माहौल घेरा। काम तो है करने जैसा, मगर करना मत। समझ में आता है? एक करने जैसा काम है, मगर करना मत। अच्छा काम भी कर सकते हैं हम, जो चाहे वो संदेश जनता के अंदर पहुंचाने का, चाहे खट्टा हो, चाहे मीठा हो, चाहे सच्चा हो, चाहे झूठा हो, ये काम कर सकते हैं। मगर वो इसलिए हो पाया कि हम 32 लाख व्हाट्सएप का एक ग्रुप बनाकर खड़े थे, तब जाकर মই আপোনালোকৰ সন্মুখত হেনলে পাছপৰ্ট ইণ্ডেক্সৰ কথা কৈছোঁ। এতিয়া গ্লোবেল পাছপৰ্ট ইণ্ডেক্সৰ বিষয়ে ক'ম। গ্লোবেল পাছপৰ্ট ইণ্ডেক্সৰ মতে 2025 চনত ভাৰতৰ ৰেংকিং 69তম আছিল। অৰ্থাৎ বিভিন্ন ইণ্ডেক্সত অলপ পাৰ্থক্য দেখি পোৱা যায়। সহজ ভাষাত ভাৰত আৰু পাছপৰ্ট ৰেংকিঙত ওপৰ তল হৈ থাকে, কিন্তু যোৱা কেইবছৰৰ বাবে এইটো অবিৰতভাৱে হ্ৰাস হৈ আছে। অক্ষয় কুমাৰ যিয়ে এক সময়ৰ বাবে ভাৰতৰ নাগৰিকো নাছিল, কানাডাৰ নাগৰিক আছিল, তেওঁ নিজে লৈছিল কানাডাৰ নাগৰিকত্ব, আৰু যেতিয়া সমস্যা হৈছে তেতিয়া তেওঁ কানাডাৰ নাগৰিকতা ত্যাগ কৰি পুনৰ ভাৰতৰ নাগৰিকতা গ্ৰহণ কৰিছে। আৰু সংবাদ চেনেলত গৈ কিদৰে মিছা বিবৃতি দিছে শুনক। आज मैं कहता हूँ कि जब हम पासपोर्ट लेके इमिग्रेशन ऑफिस में खड़े होते हैं, when they look at it, I'm talking about being in abroad, they look at it with a lot of respect, and they like सीधे उनके मुंह से निकलता है, oh, you come from the country of Modi, ऐसा आता है। मेरे पास ये जो ये चीज है ना, ये इसका कोई वैल्यू नहीं है इसका। ये थाईलैंड, मलेशिया, श्रीलंका, नेपाल, ये सब सोच के खुश मत हो। जो डिफिकल्ट कंट्रीज है वहाँ पे अपना पासपोर्ट किसी काम नहीं आता। हर जगह एंट्री डिनाई। काफी कंट्रीज हर बार वीजा फ्री और वीजा ऑन अराइवल को ड्रॉप करते जा रहे हैं हमारे लिए। चाइना तक केवल हमको 24 घंटे का वीजा फ्री ट्रांसिट देता है, बाकी कंट्रीज को 10-10 दिन का दे रहा है। अभी जॉर्डन इंडियन पासपोर्ट देख के एंट्री डिनाई कर दिया। इजिप्ट जैसा कंट्री इन्विटेशन लेटर मांग रहा है। केवल अमिताभ बच्चन और शाहरुख खान के नाम से लोग खुश होते हैं, जब डॉक्यूमेंट पेपर वर्क की बारी आती है तो हमें मना कर दिया जाता है। पासपोर्ट रैंकिंग में हम हगते जा रहे हैं हर बार। मैं एज ए ट्रेवलर, मैं भी तो एक जापानीज, यूरोपियन, अमेरिकन ट्रेवलर के इक्विवेलेंट हूँ। अगर नेशनलिटी को हटा दो, मेरे पास पैसा है, मेरे पास डॉक्यूमेंट्स पूरे हैं, मेरी ट्रैवल हिस्ट्री बहुत अच्छी है, तब भी मेरा पासपोर्ट देख के मुझे हमेशा देखा जाता है, चेक किया जाता है। कई बार मना कर दिया जाता है नहीं। आप में से काफी लोग बहुत ज्यादा इंटरनेशनल ट्रैवल नहीं करते हैं, तो आपको नहीं पता है इंटरनेशनली हमारे पासपोर्ट की वैल्यू कितनी खराब है। इकोनॉमी में, हर चीज में, हथियार में, आर्मी में हम बहुत अच्छे हैं, फिर पासपोर्ट में क्यों हम भाग रहे हैं? कोई सवाल ही नहीं करता है। सब लोगों को रिलीजन के सवाल करने हैं, मंदिर मस्जिद में उलझना है।
এফালে ঘৃণামূলক ভাষণ য'ত টি ৰাজা সিং আছে, স্বয়ং প্ৰধানমন্ত্ৰী আছে, যোগী আদিত্যনাথ, অমিত শ্বাহ আছে, যিয়ে মিছা বিবৃতি দিয়ে, মিছাক বৈধতা দিয়ে, আৰু আনফালে অক্ষয় কুমাৰ, আৰু এনেকুৱা মানুহ আছে যিসকল প্ৰপগাণ্ডা কৰে। আৰু কথা হৈছে অকল অক্ষয় কুমাৰেই নহয়, আমাৰ যিবিলাক ইনফ্লুৱেঞ্চাৰ আছে প্ৰায়ভাগে ভাৰতীয় জনতা পাৰ্টিৰ গুড বুকছত থাকিবৰ বাবে, অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিত ভাল স্থান পাবলৈ প্ৰায় বিষ উলিয়াই থাকে। ব্যক্তিজনে যোগগুৰু হিচাপে পৃথিৱীত বা ভাৰতত নিজৰ স্থান বনাইছিল। আজি এই ব্যক্তি লালা হৈ পৰিছে। আজিৰ দিনত নিজৰ চৰ্বত বিক্ৰী কৰিবলৈ ঘৃণামূলক মন্তব্য কৰি আছে, চৰ্বত জিহাদৰ কথা কৈ আছে, মুকলিকৈ আমদৰ্দৰ ওপৰত লক্ষ্য কৰিছে, অৰ্থাৎ ৰুৱাজ্জাৰ ওপৰত নিশানা ধৰিছে, মুকলিকৈ লক্ষ্য কৰিছে হিমালয়ৰ ওপৰত। মই আপোনাক প্ৰশ্ন সুধিব বিচাৰোঁ, আপুনি আপোনাৰ প্ৰডাক্টৰ বাবে বিজ্ঞাপন কৰিব পাৰে, কিন্তু এনেদৰে ঘৃণামূলক বিষ ওলোৱাক আপুনি কি ক'ব? এই ছবিসমূহ বাহিৰলৈ যোৱা নাই নেকি? এই বিবৃতিসমূহ বাহিৰলৈ যোৱা নাই নেকি? চাওক এই ঘৃণিত মানুহজনে কি কৈছে, শুনক। इसमें मदरसे बनेंगे, मस्जिदें बनेंगी। हिमालय ये कट्टर मुसलमान की कंपनी है। हमदर्द जिसका तुम साफी, जिसका तुम रूह अफजा, जिसका तुम बादाम रोगन शिरीन, हमदर्द वालों की कोई हमदर्दी नहीं है सनातन धर्मियों के साथ और इस भारत माता के साथ। उनकी हमदर्दी है मदरसों मस्जिदों में। ठीक है, वो बनाए, अपने मदरसे बनाए, मस्जिद बनाए। এনেকুৱা এখন দেশ য'ত ঘৃণা বিয়পাই থকা লোকসকলক পুৰস্কাৰ দিয়া হয়, ঘৃণা বিয়পাই থকা লোকসকলক মন্ত্ৰী বনোৱা হয়। আপোনাৰ সন্মুখত মাত্ৰ দুটা উদাহৰণ আছে। অনুৰাগ ঠাকুৰ, মনত আছেনে কি ভাষণ দিছিল? পুনৰ শুনক। देश के गद्दारों को पीछे तक आवाज आनी चाहिए, गिरिराज जी को सुनाई दे। देश के गद्दारों को দেশ কি গাদ্দাৰকো গলি মাৰো। তাৰ পাছত আপোনাৰ মনত আছে কিজানি শাহিনবাগ আৰু জামিয়াত দুজন যুৱক আহিছিল, তেওঁলোকে গুলিয়াগুলি কৰিছিল। মানুহজনক ইয়াৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী নিৰ্বাচিত কৰা হৈছিল। কপিল মিশ্ৰ বৰ্তমানে দিল্লীৰ এটা আদালতে তাৰ বিৰুদ্ধে FIR ৰেজিষ্টাৰ কৰা হৈছে। FIR ৰেজিষ্টাৰৰ কথা কৈছে। দিল্লীৰ দাংগাসমূহত মনত ৰাখিব যে আৰক্ষীৰ উপস্থিতিত এই ব্যক্তিজন হুমকি দিছিল যে আজি ট্ৰাম্প আছে, আমি ইয়াৰ পৰা গৈ আছো, কালি আৰক্ষীও আমাক ৰোধ কৰিব নোৱাৰিব। এই ব্যক্তি বিজেপিৰ নেতা আছিল, এতিয়া তেওঁক দিল্লী চৰকাৰত মন্ত্ৰী হিচাপে নিযুক্ত কৰা হৈছে। আপোনাৰ মনত আছেনে তেওঁ কি বিষাক্ত ভাষণ দিছিল? আকৌ এবাৰ শুনিব। हमारे सामने खड़े हैं, मैं आप सबके बिहाफ पे ये बात कह रहा हूँ, ट्रंप के जाने तक तो हम शांति से जा रहे हैं, लेकिन उसके बाद हम आपकी भी नहीं सुनेंगे अगर रास्ते खाली नहीं हुए तो। ठीक है, आज जब तक रास्ता खाली करवा रहे हैं, ट्रंप के जाने तक आप जाफराबाद और चांदबाग खाली करवा लीजिए, ऐसी आपसे विनती कर रहे हैं। उसके बाद हमें रोड पे চাৰিওফালে ঘৃণা বিয়পাই থকা লোকসকলক পুৰস্কৃত কৰা হয়। এই খবৰটো চাওক। গ্ৰাহাম ষ্টেইন কিলাৰ ৰিলিজড আফটাৰ 25 years on good behavior grounds received জয় শ্ৰীৰাম চান্স আউটসাইড জেল। উৰিষ্যাত যি ভাৰতীয় জনতা পাৰ্টি ক্ষমতালৈ আহে আৰু ক্ষমতালৈ অহাৰ লগে লগে ই কি কৰে, 25 বছৰ কাৰাগাৰত থকা গ্ৰাহাম ষ্টেইনৰ হত্যাকাৰীক মুকলি কৰি দিয়া হয়। আৰু যেতিয়া ব্যক্তিজনক মুকলি কৰা হয় তেতিয়া জয় শ্ৰীৰামৰ শ্লোগান দিয়া হয়। এজন ঘৃণিত চিন্তাধাৰাৰ মানুহ, এজন হত্যাকাৰী 25 বছৰ কাৰাগাৰত থকাৰ পিছত যেতিয়া তেওঁক মুকলি কৰা হয় তেতিয়া তেওঁক কেনেকৈ স্বাগতম কৰা হয় জয় শ্ৰীৰামৰ শ্লোগানৰ জৰিয়তে। আপোনাৰ স্ক্ৰীণত এই সকলো মানুহ হৈছে বিলকিছ বানুৰ পৰিয়ালৰ হত্যাকাৰী আৰু ধৰ্ষণকাৰী। ভাৰতীয় জনতা পাৰ্টিৰ সাংসদসকলে তেওঁলোকক স্বাগতম কৰিছে। আৰু কথা তাত শেষ নহয়, মনত ৰাখিব বুধৰাৰ এজন বিধায়কে কৈছিল যে এইসকল ব্ৰাহ্মণে এনে অপৰাধ নকৰে। এই সকলোবোৰ হৈ আছে। যেতিয়া ন্যায়ক এনেদৰে দবাই দিয়া হ'ব, যেতিয়া ঘৃণা বিয়পাই থকা সকলক প্ৰহাৰ দিয়া হ'ব, তেন্তে পাছপৰ্টৰ মান নিশ্চিতভাৱে হ্ৰাস হ'ব। প্ৰতিদিনে এনেদৰে ঘৃণাত আমাক আবদ্ধ কৰি ৰাখে। ভাৰতত বহি আপোনাক হোৱাটছআপ ইউনিভাৰ্চিটিৰ জৰিয়তে মিছা কথা কোৱা হয়, কিন্তু আন্তঃৰাষ্ট্ৰীয় এজেঞ্চিসমূহে ভাৰতৰ সত্যতা উদঙাই দিছে। গুৰুত্বপূৰ্ণ কথাটো হ'ল যিসকল মানুহ বাহিৰলৈ যায় তেওঁলোকে কৈছে যে পাছপৰ্টৰ হ্ৰাস কিমান হৈছে। এনে বহু ইউটিউবাৰ্ছ নিজেই কৈছে। মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক সমৰ্থন কৰক আৰু মোৰ অংশীদাৰ হওক। অতি সহজে এই ফলো বটনটো টিপক আৰু সত্যৰ এই যাত্ৰাত মোৰ লগত থাকক।